নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ জল বিভাগৰ ফালৰ পৰা 26,733টাকৈ ভেকেঞ্চি মুকলি কৰি দিলে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এপ্লাই প্ৰচেছসমূহ কি হ'ব, মই আপোনালোকক ফুল এই ভিডিঅ'তে আপোনালোকক এপ্লাই কৰি দেখাই দিম, কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকৰ লিংকো দি দিয়া হ'ব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, ক'ত লিংক পাব, মই এই কথাও আপোনালোকক জনাই দিম। আৰু অৰ্হতাসমূহ 10 পাছ হয়, 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ক্ৰাইটেৰিয়া কি হয়, মই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগেদি ডিছকাছ কৰা হ'ব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ভিডিঅ'টো লাইক কৰি দিব পাৰে আৰু ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি যাতে সকলো বন্ধু বান্ধৱে এই চাকৰিসমূহ লাভ কৰিবলৈ সক্ষম হয়। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। কিন্তু ফাৰ্ষ্ট টাইম আপোনালোকে ভিডিঅ'টো কমপ্লিটকৈ চাই লওক। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বৰ্তমান আছোঁ যিটো জল জীৱন মিছনৰ যিটো অফিচিয়েল ৱেবছাইট হয়, মই তাত আছোঁ। মানে আপোনালোকৰ যিটো ৱাটাৰ বিভাগ হয়, তাৰ পৰা আপোনালোকৰ কিছুমান ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক কৈছোঁ, আপোনালোকৰ যি গাঁৱে ভূঞে আপোনালোকে দেখিব পাৰিছে, যেনেকুৱা যিবিলাকৰ জল জীৱনৰ আণ্ডাৰত যিবিলাক আপোনালোকৰ ৱাটাৰ টেংক বনাইছে, তাত আপোনালোকৰ কিছুমান মানুহৰ বা কিছুমান আপোনালোকৰ তাত চাকৰি ওলাইছে। সেই চাকৰিখিনি আপোনালোকক কি হয়, মই সেইখিনি কথা জনাই দিম। ইয়াত আপোনালোকে সেই চাকৰিখিনি আপোনালোকৰ যিমান ৱাটাৰ টেংক আছে সিমানখিনি আপোনালোকে চাকৰি পাব, নিজৰ গাঁৱতে থাকি চাকৰিসমূহ পাব। তাৰ কাৰণে মাত্ৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মিনিমাম 8 পাছ হয় আৰু মেক্সিমাম কোনো আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা কোৱা নাই। মই আপোনালোকক এই ভিডিঅ'ত কেনেকৈ আবেদনসমূহ কৰিব পাৰিব মই সেই কথা আপোনালোকক সম্পূৰ্ণ দেখাই দিম। আৰু লগতে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন পাব, আপোনালোকে বা ইয়াতো পাব, আমাক যোগাযোগ কৰিব পাৰে। তেতিয়াও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব বা আপোনালোকক মই সম্পূৰ্ণ গাইড কৰি দিম কেনেকৈ আবেদনসমূহ কৰিব লাগে। মই এতিয়া আপোনালোকক দেখাই দিয়া হ'ব। মই আপোনালোকক ডিটেইলছ সম্পূৰ্ণকৈ আপোনালোকক কেনেদৰে আবেদন কৰিব পাৰিব মই আপোনালোকক সম্পূৰ্ণভাৱে ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ। ভিডিঅ'টো চাই লওক। পোনপ্ৰথমে আপোনালোকে দেখিব পাৰিছে ইণ্ডিভিজুৱেল যিটো অপশ্যন আছে, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছতে আপোনালোকে দেখিব পাৰিছে নেম অফ দ্য ইণ্ডিভিজুৱেল, আপোনালোকৰ যিটো নিজৰ নাম হয় সেইটো ধুনীয়াকৈ লিখিব। লগতে আপোনালোকৰ ইয়াত দিয়া আছে পিকচাৰ অফ ইণ্ডিভিজুৱেল, আপোনালোকৰ এখন ফটো ইয়াত আপলোড দিব লাগিব। এই যিটো অপশ্যন দেখিছে আপোনালোকে এখন ফটো আপলোড দিব লাগিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ আছে, জেণ্ডাৰ আপোনালোকে মেল হয় নে ফিমেল হয় এইটো কথা আপোনালোকে চিলেক্ট কৰিব লাগিব। লগতে ইয়াত যিটো অপশ্যন দেখিছে এডুকেশ্যন আপোনালোকৰ যিটো হয় BA হয়, BSc হয়, BCom হয় বা 8 পাছ হয়, 10 পাছ হয়, সকলোখিনি কথা লিখিব পাৰিব। লগতে এড্ৰেছত আপোনালোকৰ ইয়াৰ যিটো বৰ্তমান এড্ৰেছ হয়, প্লেচ, চিটি যি হয় এইখিনি কথা আপোনালোকে ইয়াত উল্লেখ কৰি দিব। আৰু আপোনালোকৰ যিটো আছে চিটি, টাউন এইটো কথা আপোনালোকে উল্লেখ কৰি দিব। আৰু ইয়াত আপোনালোকৰ যিটো ষ্টেট হয়, ষ্টেটটো আপোনালোকৰ যিটো ষ্টেটৰ নাম হয়, অসম হয়, এইটো আছামটো ইয়াত উল্লেখ কৰিব। লগতে ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো উল্লেখ কৰিব। উল্লেখ কৰাৰ পিছত ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ দিব আৰু OTP ক্লিক কৰিব আৰু ইমেইল নাম্বাৰ দি OTP যিটো আহিব OTPটো ইয়াত দি আপোনালোকে ভেৰিফাইসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দিছে আৰ ইউ পাৰ্চনেলি এমপ্লয়েড ইন দ্য ৱাটাৰ ৰিলেটেড চেক্টৰ, যদি হয় য়েছ কৰিব, যদি নহয় ন' কৰিব। নাম্বাৰ অফ ইয়াৰ এক্সপিৰিয়েঞ্চ ইন ৱাটাৰ চেক্টৰ ৰিলেটেড, আপোনালোকে ইয়াতো যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে 1 লিখিব, যে বছৰ আছে, যদি নাই আপোনালোকে 0 লিখিব পাৰে। আৰু ইয়াত আপোনালোকক কোনটো বিভাগৰ কাৰণে আবেদন কৰিব বিচাৰে, যিটো বিভাগৰ কাৰণে আবেদন কৰিব বিচাৰে আপোনালোকে এটা টিক মাৰ্ক দিব পাৰে, যিটো কাৰণে কৰিব বিচাৰে। লগতে ইয়াত আপোনালোকৰ নিজৰ যিখন ষ্টেটখন চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব। আৰু ডেছক্ৰাইব ৱৰ্কিং চেক্টৰ, আপোনালোকে যিটো চেক্টৰ চিলেক্ট কৰিলে সেই চেক্টৰটোৰ বিষয়ে আপোনালোকে কেনেকুৱা ধৰণৰ কাম হয় সেইখিনি কথা আপোনালোকে 100টা ৱৰ্ডৰ ভিতৰত আপোনালোকে উল্লেখ কৰিব লাগিব। তাৰপিছত আপোনালোকে লিংক, ব্লগ পেজ, ৱেবছাইট নাম উল্লেখ কৰিব নিদিলেও কোনো কথা নাই। লগতে আপোনালোকৰ যিখন CV হয়, CV মানে যিখন বায়'ডাটা হয়, সেই বায়'ডাটাখন ইয়াত আপোনালোকে আপলোড দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ইয়াত গভৰ্ণমেণ্ট এটা ID প্ৰুফ দিব লাগিব। কিন্তু ইয়াত আধাৰ দিব নোৱাৰে, যেনেকৈ ভোটাৰ কাৰ্ড দিব পাৰে, পান কাৰ্ড দিব পাৰে বা মেট্ৰিকৰ চাৰ্টিফিকেট বা স্কুল চাৰ্টিফিকেট যি হয় সেইখন আপোনালোকে ইয়াত আপলোড কৰিব পাৰে। কৰাৰ পিছত আপোনালোকে যদি এণ্টাৰ টেক্সট দেখিছে, যিটো আপোনালোকক থাকে যোগ বিয়োগ যিটো অংক থাকে, সেই অংকটো টোটেল কৰি আপোনালোকে দি পেলাই যিটো ছাবমিট অপশ্যন দেখিছে, ছাবমিট কৰি দিলে আপোনালোকৰ আপলোড বা আপোনালোকৰ আবেদনসমূহ হৈ যাব। এইটো আপোনালোকৰ চিম্পল প্ৰচেছ হয়। যদি আপোনালোকে আবেদনসমূহ কৰিব পাৰে তেন্তে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন লিংক পাব, তাৰ যোগেদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নাম্বাৰ আছে, আমাৰ হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰি পেলাই আপোনালোকে কমেণ্ট কৰিলে আমি হোৱাটছআপ নাম্বাৰ দি দিম, তাত কণ্টেক্ট কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব আৰু আপোনালোকে এই বৃহৎ যিটো অপৰচুনিটি হয় সেই অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰি পেলাই আপোনালোকৰ নিজৰ গাঁৱে চাকৰি